Hello my dear friends, আপোনালোকক এই নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ ইংৰাজী খণ্ডৰ এই প্ৰশ্নসমূহ DLED এন্ট্ৰেন্স এক্সাম, BEd এন্ট্ৰেন্স এক্সাম বা অন্য কম্পিটিটিভ এক্সামৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। প্ৰতিটো প্ৰশ্ন কিয় এটা শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণসমূহ ব্যাখ্যা কৰা হৈছে। আপোনালোকে বিতংগ ভিডিঅ'টি চাব, নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব। মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে নুৰুল আলম নাজু নামৰ ইউটিউব চেনেলটি। আমাৰ এই চেনেলত আপলোড কৰা ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁতে কেতিয়াবা অনিচ্ছাকৃতভাৱে কিবা ভুল হৈ যাব পাৰে। আপোনালোকে সেই আঙুলিয়াই দিলে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰম। ধন্যবাদ। আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে সেই চেনেলটিৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আহকচোন বাৰু আজিৰ প্ৰশ্ন উত্তৰসমূহ বিতংকৈ জানি লওঁ। এটি প্ৰশ্ন দি আছে, দ্য মেস্কুলিন ফৰ্ম অফ হেন ইজ। হেন মানে হৈছে মুৰ্গী, এইটো স্ত্ৰীলিংগ হয়। ইয়াক কি বিচাৰিছে? মেস্কুলিন মানে পুংলিংগ শব্দটো কি হ'ব? ডাক এইটো নহয় বাৰু, চিক এইটো নহয়, গোজ এইটো নহয়। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰোষ্টাৰ। হেন যেনেকৈ শব্দটো, হেন শব্দটোৱে কি বুজায়? ফিমেল চিকেন বুজায়, আৰু ৰোষ্টাৰ শব্দটোৱে মেল চিকেনক বুজায়। গতিকে আমি 1 নম্বৰ প্ৰশ্নটি পালোঁ। দ্বিতীয়টি আছে, ফিল ইন দ্য ব্লেংক টু কমপ্লিট দ্য ফলোয়িং প্ৰভাৰ্ব। ইয়াতে এই যিটো প্ৰবাদ বাক্য দিয়া আছে এইটো সম্পূৰ্ণ কৰিব লাগে। এভৰিৱান ইজ ডেছ আফটাৰ দ্য ইভেণ্ট, স্মাৰ্ট, ৱাইজ, এক্সপাৰ্ট, ইণ্টেলিজেণ্ট। এই আচলতে খালী ঠাইত কি হ'ব? অপশ্যন বি হ'ব। ইয়াৰ অৰ্থটো আমি জানি লওঁ। ইয়াৰ অৰ্থ কি বুজায়? অসমীয়াত আমি যদি কওঁ চুৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি, সেই কথাখিনি বুজাবৰ কাৰণে এই প্ৰবাদ বাক্যটি ব্যৱহাৰ কৰা হয়। ইংৰাজীত অৰ্থ এনেকুৱা, ন'য়িং হোৱাট শুড হেভ বিন ডান অনলি আফটাৰ ছামথিং হেপেন। কিবা হৈ যোৱাৰ পিছত আচলতে আমি কি কৰিব সেইখিনি কথা যেতিয়া আমি মনত পৰে তাকে এই প্ৰবাদ বাক্যটিৰ জৰিয়তে বুজোৱা হয়। এভৰিৱান ইজ ৱাইজ আফটাৰ দ্য ইভেণ্ট। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ইজ দ্য এণ্টনিম অফ দ্য ৱৰ্ড ৰিউমাৰ? এণ্টনিম মানে আমি নিশ্চয় জানো বিপৰীত অৰ্থ বুজোৱা শব্দ। আৰু এটা কিটিভ হয়, এণ্টি মানে আমি কি বুজাওঁ? বিপৰীত। গতিকে তেনেকেই কেতিয়াবা যদি এণ্টনিম আৰু চিননিমত আমাৰ কনফিউজ হয়, তেনেকৈ মনত ৰাখিব পাৰোঁ। ৰিউমাৰ মানে হৈছে উৰা বাতৰি। তো ইয়াৰ উৰা বাতৰিৰ বিপৰীত কোনটো হ'ব? গছিপ মানে গল্প, এইটো নহয় বাৰু। ট্ৰুথ মানে সঁচা কথা। পোপ, হিয়েৰছে, এই পোপ মানেও ৰিউমাৰৰ চিননিম হয়। হিয়েৰছে এইটো কি হয়? ৰিউমাৰ শব্দৰ চিননিম হয়। গছিপো কি হয়? ৰিউমাৰৰ চিননিম হয়। এণ্টনিম কোনটো হ'ব? চিননিম মানে সমাৰ্থক শব্দ, একে অৰ্থ বুজোৱা। ট্ৰুথ মানে হৈছে এইটো উৰা বাতৰি নহয়, ই সত্যৰ কথা কোৱা হৈছে। গতিকে অপশ্যন বি শুদ্ধ উত্তৰ হ'ব। মিনিং অফ ৰিউমাৰ, a piece of news or information that many people are talking about। এনেকুৱা এটা বাতৰি বা এনেকুৱা এটা তথ্য যি বিষয়ে বহু মানুহেই কৈ আছে, বাট that is possibly not true, যিটো সঁচা নহয়। ইয়াত চাওক ৰিউমাৰ শব্দৰ চিননিম কি কি আছে? গছিপ, হিয়েৰছে, হুইস্পাৰ, স্কেণ্ডেল। এই শব্দকেইটা কি হয়? ৰিউমাৰ বা উৰা বাতৰিৰ চিননিম হয়, একেই অৰ্থ বুজোৱা হয়। আৰু এই ৰিউমাৰ শব্দটিৰ যিখিনি এণ্টনিম হয় সেয়া হৈছে ট্ৰুথ, এভিডেন্স, চাইলেন্স। পৰৱৰ্তী প্ৰশ্ন, হোৱাট ডাজ দ্য প্ৰিফিক্স মিছ ইণ্ডিকেট ইন দ্য ৱৰ্ড মিছ আণ্ডাৰষ্টেণ্ড? এই যে মিছ আণ্ডাৰষ্টেণ্ড শব্দটোৰ প্ৰথম যি 3টা লেটাৰ মানে প্ৰিফিক্স বুলি কোৱা হৈছে, এই মিছ শব্দটোৰ কি বুজায় আচলতে? কমপ্লিট, ৰং, কাৰেক্ট, বিফৰ। আচলতে মিছ শব্দটোৱে, এই প্ৰিফিক্সটোৱে আচলতে ৰং বুজায়। ইয়াত চাওক কেনেকৈ বুজায়?
The prefix miss means badly or wrongly. To misunderstand means যেনেকৈ misunderstand শব্দটোৰ অৰ্থ কি বুজায় to understand wrongly. যেনে আমি কওঁ misinformation তাৰ মানে কি বুজায় wrong information. গতিকে মিছ এই প্ৰিফিক্সটোৰ অৰ্থ হৈছে wrong. পৰৱৰ্তী প্ৰশ্ন What is the base form of the verb in the sentence? He drove to the station. Drive শব্দৰ past tense হৈছে drove. ইয়াত চাওক তেন্তে base form বা root form বা present form. গতিকে ইয়াতে verb কোনটো হয় drove. ইয়াৰ base form বা present form কি হ'ব over there এইটোতো নহয় বাৰু driving এই continuous form হয় verb plus ing হৈ আছে এইটো present tense হয় কিন্তু ইয়াৰ লগত কি আছে s এটা আছে মেইন শব্দটো হৈছে drive এটা কি আছে drives গতিকে ইয়াৰ আসল যেটো শব্দ এইটো হৈছে drive d r i v e অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ হয় যেনেকৈ আমি যদি ভাবি লৈছো ৰাইট w r i t e আমি ইয়াতে দি আছে ৰোড ৰোড শব্দৰ বেস ফর্ম কি হয় ৰোড শব্দৰ বেস ফর্ম হৈছে ৰাইট w r i t e তেনেকৈ আমাৰ এটা ড্ৰপ শব্দৰ বেস ফর্ম হৈছে ড্ৰাইভ গতিকে আমি কেতিয়া বেস ফর্ম নিদিয়াকৈ আমাক ৰুট ফর্ম দিব পাৰে বা প্ৰেজেন্ট ফর্ম দিব পাৰে The word drove is a past tense verb. Its starting the base form is drive. Next question. What is the verb form of the noun decision? Decision of the tool verb form কি হ'ব decision কি হয় এটো এটা noun হয় but the decision নহয় বাৰু এটো deciding নহয় decisive নহয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে decide decide মানে সিদ্ধান্ত লোৱা গতিকে আমাৰ অপচন সি শুদ্ধ উত্তৰ হয় to decide is the action word decision is a noun a decision শব্দটি কি হয় noun হয় পৰৱৰ্তী প্ৰশ্ন what does the suffix prefix মানে শব্দৰ আগত যোগ হয় suffix মানে পিছফালে যোগ হয় what does suffix nes do to a word কোনো শব্দৰ পিছফালে যে nes লগোৱা হৈছে তেন্তে হেইটো কি বুজায় it changes the word to a noun এই শব্দটোকে এটা noun লৈ কনভার্ট কৰি দিয়ে পৰিৱৰ্তন কৰি দিয়ে it makes the word plural এই এটা বহুবচন লৈ পৰিৱৰ্তন কৰে এটো নহয় বাৰু it makes the word a verb এই এটা verb সজাই দিয়ে it changes the word to an adjective এই এটা বিশেষণ লৈ কনভার্ট কৰি দিয়ে আসলতে অপচন এ শুদ্ধ উত্তৰ হয় it changes the word to a noun এই কোনবা এটা শব্দ কি কৰি দিয়ে noun লৈ কনভার্ট কৰি দিয়ে ইয়াত ফৰ এক্সাম্পল দিয়া আছে যেনে কাইন্ড শব্দৰ পিছত যদি কাইন্ডটো কি এডজেক্টিভ হয় ই কি হল কাইন্ডনেস হৈ গল কাম c a l m কাম মানে শান্ত কামনেস বুজাব গতিকে তেনেকৈ আমি মনত ৰাখিব লাগিব আকৌ কৈছো প্ৰিফিক্স মানে শব্দৰ আগত যোগ হ'ব আৰু সাফিক্স মানে শব্দৰ পিছত যেনেকৈ এই নেস শব্দটো কাইন্ড শব্দৰ পিছফালে যোগ হৈছে সেইকাৰণে কি হয় সাফিক্স হয় What is the correct noun form of the verb grow? Grow মানে বঢ়া এটো কি হয় verb হয় ইয়াৰ noun form টো কি হ'ব grown এটো আসলে কি হয় verb ৰ third form grow grew grown এটো নহয় বাৰু growing ই verb ৰ continuous form হয় grows ই present tense ৰ form হয় যেতিয়া verb লগত যেতিয়া subject to third person singular হয় তেতিয়া grows লিখিব লাগিব তার মানে আমার ইয়াতে শুদ্ধ উত্তর হইছে গ্রোথ অপশন বি আমার কাছে শুদ্ধ উত্তর হয় if someone is crying over spilled milk they are এই কথাখিনি crying over the spilled milk এর অর্থটো কি হয় আসলে asking for help কোনবা সহায় বিচাৰিছে regretting something that cannot be changed এনেকুৱা কামৰ কাৰণে তেলুগু অনুত হৈছে যেটো হলনি কৰিব নোৱাৰি complaining about someone else অন্য কাৰোবাৰ বিষয়ে অভিযোগ কৰি আছে being dishonest
অসাধু হৈছে ইয়াৰ আমাৰ ডি নহয় সিও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰিগ্ৰেটিং সামথিং দ্যাট ক্যানট বি চেঞ্জ এনেকুৱা এটা কামৰ কাৰণে অনুতপ্ত হৈছে অনুশোচনা কৰি আছে যেটো হলাব নোৱাৰি অপশন বি শুদ্ধ উত্তৰ This idiom means wasting time worrying about the past mistake. যিদৰে আমি আমাৰ হৈ যোৱা অতীতক মনত পেলাই আমি কি কৰি আছো অতীতৰ ভুলবিলাক মনত পেলাই আমি কি কৰি আছো সময় অপচয় কৰি আছো হেতু কোৱা হয় crying over spilled milk. Question number 10. What is the plural form of analysis? Analysis or plural form? Analysis শব্দটো কি হয় singular number হয় ইয়াৰ plural form হ'ব analysis SES এটো কেনেকৈ হয় আমি নিয়মটো জানি লও ইয়াতে বিতংকৈ পৰৱৰ্তী স্লাইডত যদি কোনো শব্দের শেষৰ ফালে কি থাকে IS মানে নাউনত তাক প্লুৰাল ফৰ্ম কৰিবৰ কাৰণে আমি ES এড কৰি দিলে প্লুৰাল হৈ যায় এৰে দিয়া আছে বাৰু যদি কোনো নাউনৰ শেষত IS থাকে প্লুৰাল কৰিবলৈ IS ৰ ঠাইত ES লিখিব লাগে ইয়াতে কেইটামান এক্সাম্পল দিয়া আছে যেনেকৈ access crisis CRISIS ইয়াতে CRISES IS ৰ ঠাইত ES যোগ কৰা আছে hypothesis ওদে এইটো নিয়ম মনত ৰাখিলে এই নিয়মত পৰীক্ষা দিব আৰু এই প্ৰশ্নসমূহ পৰীক্ষাৰ হৈ যোৱা এই বছৰ পৰীক্ষা আৰু হিতেই প্ৰশ্নখিনি আপোনালোকৰ বাবে যুগুত কৰা হৈছে গতিকে অতি গুৰুত্ব সহকাৰে চাব বুলি আশা কৰিলো Question number 11. Choose the correct option which best explains the meaning of the idiom. A idiom to meaning kuntu hobo. Here kuntu option correct hobo. Ki idiom diye ase to add fuel to the fire. To solve the problem. Kiba eta samasya samadhan kora. To make the situation more intense. Kunba eta samasya aru jotil rupantor kora. Highest priority. অত্যাধিক গুৰুত্ব প্ৰদান কৰা equal opportunity to all. সকলোকে সমান গুৰুত্ব দিয়া বা সকলোকে সমান সুবিধা প্ৰদান কৰা ইয়াৰ শুদ্ধ উত্তৰ দিব অপচন বি টু মেক দ্য সিচুৱেচন মোৰ ইন্টেন্স কোনবা এটা ঘটনাক আৰু জটিল অৱস্থালৈ পৰিৱৰ্তন কৰা টু এড ফুয়েল টু দ্য ফায়াৰ ইয়াৰ অসমীয়া অৰ্থ হৈছে জ্বলা জুইত ঘি ঢালা জুই জ্বলি আছে তাত যদি ঘি ঢালি দিও হি আৰু জুই নুমৰ পৰিৱৰ্তে কি হ'ব বৃদ্ধিয়ে পাব ইয়াৰ অৰ্থ হৈছে এনেকুৱা cause a conflict or difficult situation to worsen or intensify গতিকে আমাৰ অপচন কি হ'ব বি শুদ্ধ উত্তৰ হ'ব Identify the plural form of the compound noun mother-in-law এটো compound noun হয় mother-in-law ইয়াৰ plural form কি হ'ব বহুবচন কৰিলে ইয়াৰে mothers-in-laws mother-in-laws mothers-in-law and mother-in-law ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি যেটো দিয়া আছে একেধৰণে আমি শব্দ ব্যৱহাৰ কৰো ব্ৰাদাৰ ইন ল ফাদাৰ ইন ল তেতিয়া এই নিয়ম প্ৰযোজ্য হ'ব এতে দিয়া আছে ফৰ কম্পাউণ্ড নাউন্স মেক দ্য মেইন ওয়ার্ড প্লুরাল কাৰণ ইয়াতে মেইন ওয়ার্ডটো কি আছিল মাদাৰ আছিল গতি ইয়াক প্লুরাল কৰিলে হৈ যাব একেদৰে ফাদাৰ ইন ল যদি কও ফাদাৰ্স ইন ল হ'ব ব্ৰাদাৰ ইন ল ব্ৰাদাৰ্স ইন ল সিস্টাৰ ইন ল সিস্টাৰ্স ইন ল এক এই নিয়মতে প্ৰযোজ্য হ'ব মানে যেটো মূল ওয়ার্ড আছিল এতে মাদাৰ ফাদাৰ ইন ল হলে ফাদাৰ হ'ব ব্ৰাদাৰ ইন ল হলে ব্ৰাদাৰ শব্দটো হ'ব সেই শব্দটো প্লুরাল কৰি দিয়া হৈ যাব The main word here is mother, so it becomes mothers. 13. Choose the sentence with the correct adverb placement. কোনটো adverbটো সঠিক ঠাইত উপস্থাপন কৰিছে she everyday exercises এই বাক্যটো শুদ্ধ নহয় ইয়াতে everyday ৰ মাজত নাহে বাৰু she exercises every day she exercises এইটো নহয় বাৰু she exercises each day every এইটো নহয় আমার অপশন বি শুদ্ধ উত্তর হয় she exercises every day every day is an adverb phrase it usually goes at the end of the sentence every day শব্দটো সাধাৰণতে কি হয় বাক্যৰ পিছৰ ফালেহে লিখা হয় question 14 use the correct tense form of the verb in the brackets from the options given below My friend dashed home before rain started.
has reached, had reached, reached, has been reaching. ইয়াত আমাৰ কি হ'ব অপশ্যন বি যেটো দি আছে হেয়া শুদ্ধ উত্তৰ হ'ব এতিয়া জানি লও যে বি নো কি হ'ব বাকি কেইটানো কিয় নহয় কি এই বাক্যটো আমাৰ কি হয় পাস্ট পারফেক্টৰ হয় পাস্ট পারফেক্টৰ বাক্য আমি কেনেকৈ চিনি পাইছো যে এই বাক্যত কি আছে এটা আইডেন্টিফাইং ওয়ার্ড দি আছে বিফোর আৰু আফটাৰ থকা বাক্যত সাধাৰণতে কি হয় পাস্ট পারফেক্টৰ হয় সেইভাবে ইয়াতে কি হ'ব হেড ৰিস্ট হ'ব পৰৱৰ্তী স্লাইডে আৰু বিতংক আমি জানি লও যে যেটো বাক্যত কি আছে বিফোৰৰ আগৰ অংশ পাস্ট পারফেক্ট হয় পাস্ট পারফেক্ট হ'ব লাগিলে কি থাকে বাক্যত সাবজেক্ট প্লাস হেড প্লাস v3 আৰু বাক্যৰ পিছৰ অংশখিনি সিম্পল পাস্ট হৈ যায় সাবজেক্ট প্লাস v2 আৰু যদি কোনো বাক্যত আফটাৰ আছে তেন্তে আফটাৰ থকা বাক্যৰ পিছৰখিনি পাস্ট পারফেক্ট হয় যেনেকৈ সাবজেক্ট হেড প্লাস v3 আৰু আগৰখিনি কি হয় সিম্পল পাস্ট টেন্স এতি আমাক দিয়া বাক্যটো আছিল এনেকুৱা মাই ফ্ৰেন্ড ড্যাশ হোম বিফোর ৰেইন স্টার্টেড এইটো বাক্যত কি আছে বিফোর আছে তে ইয়াত আমি যদি ভালকৈ চাই লও তেতিয়া আমাৰ কি হ'ব ইয়াতে বিফোর থকাৰ আগৰ অংশ পাস্ট পারফেক্ট হ'ব লাগিব গতিকে মাই ফ্ৰেন্ড হেড ৰিচড হ'ব মানে বিফোৰৰ আগৰ অংশ পাস্ট পারফেক্ট হ'ব কাৰণ ইতিমধ্যে এইখিনি আমাক সিম্পল পাস্ট টেন্স দিয়ে আছে আফটাৰ থকা এটা বাক্য চাই লও যেনেকৈ এই বাক্যত কি আছে আফটাৰ আছে The students leave the class after the teacher go out. After পিছৰখিনি past perfect হ'ব গতিকে কি হ'ব the teacher had gone out. After আগৰ খণ্ড কি simple past গতিকে কি হ'ব the students left the class. Leave or past tense হৈছে left. নিশ্চয় এতিয়া ধৰিব পাৰিছে যে কিয় আমি অপশ্যন had raised to choose কৰিছিলো পৰৱৰ্তী বাক্য এইটোই আজিৰ ভিডিঅ লাষ্ট প্ৰশ্ন What is the synonym of the word congratulation? Synonym মানে সমাৰ্থক শব্দ একে অৰ্থ বুজোৱা শব্দ congratulation মানে অভিনন্দন জনা আমি নিশ্চয় বহুতে কোনবাই কিবা কামত সফল হৈছে কোনবাই পৰীক্ষাত সফল হৈছে চাকৰি পাইছে বা কিবা ভাল কামত আগবাঢ়িছে আমি তেওঁক অভিনন্দন জনাও ইংৰাজী শব্দ ব্যৱহাৰ কৰো congratulation গতিকে ইয়াৰ সমাৰ্থক শব্দ কি হ'ব criticism মানে হৈছে সমালোচনা ফাইনান্সিয়াল মানে হৈছে আর্থিক ন্যাচারাল মানে হৈছে প্রাকৃতিক তার মানে আমি রিজেক্ট কৰি উত্তৰটো পাই গলো তার মানে আমাৰ অপশন কি হ'ব বি শুদ্ধ উত্তৰ হ'ব অ্যাপ্রোচ কংগ্ৰেচুলেশন শব্দৰ আৰু কেইটামান সিনোনিম জানি লও এন্টোনিম জানি লও সিনোনিম হৈছে যেনে কমপ্লিমেন্ট আমি কাৰোবাক কমপ্লিমেন্ট কৰো প্ৰেইজ প্ৰশংসা কৰো গ্রিটিংস শুভেচ্ছা বাণী জনাও আৰু ইয়াৰ এন্টোনিম হৈছে ইনসাল্ট ডিগ টন্ট পুট ডাউন এবিলাক হৈছে এই কংগ্ৰেচুলেশন শব্দটোৰ এন্টোনিম হয় মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ বিষয়বস্তু মানে আপোনালোকে আজিৰ বিষয়বস্তুখিনি কেনেকৈ পালে কমেন্ট কৰি জনাব অতি সোনকালে আপোনালোকৰ বাবে ডিএলএড এন্ট্ৰেন্স এক্সাম বা বিএড এন্ট্ৰেন্স এক্সামৰ বাবে আৰু দৰকাৰী ভিডিঅ' আপলোড কৰিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে আমাক সহযোগ কৰি আছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকলৈ বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিব লাগা থাকিল আৰু ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক জনাইছো অশেষ ধন্যবাদ